অঞ্চলত পঞ্চায়ত নিৰ্বাচনত নটিফিকেশ্যন পৰিছে আৰু লগতে আপোনাৰ প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে স্কুল কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰা নহ'ল এটা চুক্তিও সমাপন কৰা নহ'ল তেওঁৰ দ্বাৰা চুক্তিৰ এটা দফাও ভালকৈ সমাপন কৰা নহ'ল গতিকে মই ভাবোঁ এটা বিগেষ্ট ফেইলাৰ ভায়া প্ৰমোদ বড়ো জব মানে কি তাকহে ডিছক্ৰাইব কৰাত লাগিল তাৰ অৰ্থহে বিচাৰি ফুৰিছে কিন্তু যিটো কথা তেওঁ কৈছিল সেইটো কথা সম্পূৰ্ণৰূপে কৰিব নোৱাৰিলে একেবাৰে ফেইলাৰ হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াইতো যুৱক যুৱতীসকলক ঠগায় মানে ডাইৰেক্টলি ঠগাই বুলি ক'ব পাৰি ঠগাই ফেলে তেওঁ নিৰ্বাচনী কেম্পেইন কৰিছিল ওৱান ভোট ওৱান জব মানে এটা ভোটৰ বিনিময়ত এটা চাকৰি দিম বুলি কৈছিল সেই প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া সম্পূৰ্ণৰূপে পাভলুটি মাৰিলে চাকৰি দিয়াৰ যিটো ক্ষমতা BTCৰ আছিল সেইটোও তেওঁ অসম চৰকাৰৰ হাতত গতাই দিলে হয় এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে BPF দলৰ মুখপাত্ৰ কামাল আজাদ তেখেতৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম যিহেতু বৰ্তমান ৰাজনীতিৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে হয় প্ৰথমত কি জনাব ভাল আমাৰ BPF দল হিচাপে আমি BTCত যথেষ্ট শক্তিশালী আৰু আমাৰ যি এছেছমেণ্ট আৰু লগতে ৰাইজৰ যি এছেছমেণ্ট আজিৰ তাৰিখত BPF দল BTCত নাম্বাৰ 1 পজিশ্যনত আছে আৰু তাৰ পিছত নাম্বাৰ 2 হিচাপে BJP দল পৰিগণিত হৈছে আৰু UPPL দল নাম্বাৰ 3হে আছে তেওঁলোকে এইবাৰ যদি পৰিষদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিলে আপোনালোকে দেখিব ফলাফল খুব সম্ভৱতঃ 2-3খন বা 4খন আসনৰ ভিতৰতে UPPL দল সীমিত থাকিব টক্কৰটো BPF আৰু BJPৰ মাজতেই হ'ব আৰু বিশেষকৈ ওদালগুৰি জিলাত BJP অলপ ষ্ট্ৰং সেই হিচাপত ওদালগুৰিৰ ফালে BJPৰ লগত টক্কৰ হ'ব কিন্তু চিৰাং আৰু কোকৰাঝাৰত যদি আমি চাওঁ BJP দলে তাতে সাংগঠনিক ভেটি মজবুত কৰিব পৰা নাই গতিকে এই হিচাপত যদি আমি সকলো কথা বিবেচনা কৰোঁ চৰকাৰ অহাটো আমাৰ প্ৰায় আমি নিশ্চিত হৈ আছোঁ আপোনাৰ যিহেতু সমাগত পঞ্চায়ত পৰিষদীয় নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনৰ আগমুহূৰ্তত মই এটা প্ৰশ্ন কৰিবলৈ খুজিম নিবনুৱা সমস্যা কিমান বৰ্তমান মাত্ৰ বেকাৰ ডিগ্ৰীহে বাঢ়িছে ডাঙৰীয়াইতো যুৱক যুৱতীসকলক ঠগায় মানে ডাইৰেক্টলি ঠগাই বুলি ক'ব পাৰি ঠগাই ফেলে তেওঁ নিৰ্বাচনী কেম্পেইন কৰিছিল ওৱান ভোট ওৱান জব মানে এটা ভোটৰ বিনিময়ত এটা চাকৰি দিম বুলি কৈছিল সেই প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া সম্পূৰ্ণৰূপে পাভলুটি মাৰিলে সিদিনাখন তেওঁ প্ৰেছৰ মিডিয়াৰ আগত আহি জব মানে কি তাকহে ডিছক্ৰাইব কৰাত লাগিল তাৰ অৰ্থহে বিচাৰি ফুৰিলে কিন্তু যিটো কথা তেওঁ কৈছিল সেইটো কথা সম্পূৰ্ণৰূপে কৰিব নোৱাৰিলে একেবাৰে ফেইলাৰ হ'ল আৰু সেই হিচাপত আমাৰ যিখিনি BTC অঞ্চলৰ যুৱক যুৱতীয়ে কোনো ধৰণৰ সংস্থাপন নাপালে চাকৰি পোৱাটো দূৰৰ কথা ইনফেক্ট চাকৰি দিয়াৰ যিটো ক্ষমতা BTCৰ আছিল সেইটোও তেওঁ অসম চৰকাৰৰ হাতত গতাই দিলে আজিৰ তাৰিখত এটাও চাকৰি তেওঁ যি BTCৰ যি CSB চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড তাৰ জৰিয়তে দিব পৰা নাই ৰিচেণ্টলি এটা এডভাৰটাইজমেণ্ট ওলাইছে এই এডভাৰটাইজমেণ্টটোতো অফলাইনভাৱেহে ফৰ্ম লৈছে যি প্ৰমোদ বড়ো ডাঙৰীয়াই ডিজিটেল BTCৰ কথা কৈছিল কোটি কোটি টকা ইণ্টাৰনেট ডিজিটেল কৰাৰ বাবে খৰচ কৰি আজিৰ তাৰিখত CSBৰ যিটো ফাৰ্ষ্ট এডভাৰটাইজমেণ্ট ওলাইছে তাতো অফলাইন ফৰ্ম লোৱাৰ যিটো কাম তেওঁ কৰিলে তাৰ পৰা একটো চাকৰি দিব পৰাই নাই আৰু তাৰ পিছত এই অফলাইন যে ফৰ্ম দিছে তাৰ পিছৰ কাৰণটো ৰাইজে গম পাইছে কিয় আজিৰ তাৰিখত কি ধৰণে ফৰ্মবিলাক ফিল আপ কৰি আছে একেবাৰে ফেইলাৰ হৈছে প্ৰমোদ হয় তাৰ বিনিময়ত আজিৰ তাৰিখত BPF দলে যোৱা 17 বছৰ শাসনকালত প্ৰায় 25,000তকৈ ওপৰত ল'ৰা ছোৱালীক যুৱক যুৱতীক চাকৰি দিছিল কৰ্মসংস্থাপনটো ঢেৰ দিছিল বিভিন্ন ল'ৰা ছোৱালী ঠিকাদাৰ হৈছিল আৰু ঠিকা কৰি প্ৰফিট লাভ কৰি জীৱিকা নিৰ্বাহ কৰিছিল এনেকুৱা BPFৰ শাসনকালত হৈছিল আৰু এতিয়া এইবাৰো আমি BPF দলে আমাৰ প্লেনিং যিটো কৰিছোঁ যে বিশেষকৈ চৰকাৰত অহাৰ লগে লগে 100 কোটি টকা 100 কোটি অলপ চলপ নহয় 100 কোটি যি বাজেট এই বাজেটৰ ধাৰ্য কৰা হৈছে যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা সপোন হিচাপে তেওঁ এইবাৰ প্ৰজেক্ট কৰিছে চৰকাৰ অহাৰ লগে লগে প্ৰথম বাজেটতে আপোনালোকে দেখা পাব যে 100 কোটি টকা যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে খৰচ কৰা হ'ব আৰু মহিলাৰ বিশেষকৈ আত্মসহায়ক গোটৰ কাৰণে 40 কোটি টকা
আৰু শ্ৰমিক উন্নয়নৰ বাবে 50 কোটি টকা পিটিচিৰ প্ৰথম বাজেটতে আমাৰ ধাৰ্য কৰা হ'ব আৰু যিখিনি ছিনিয়ৰ চিটিজেন আছে তেওঁলোকৰ কাৰণে 10 কোটি টকা ধাৰ্য কৰা হ'ব মানে বিটিচিৰ যদি বাজেট প্ৰায় 900 কোটি টকা হয় তাৰে 200 কোটি টকা এইকেইটা কামতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া খৰচ কৰাৰ সপোন দেখিছে আৰু এয়া আমি যদি ছাকচেছফুলি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে যি যুৱক যুৱতীৰ সংস্থাপনৰ সমস্যা এইটো বহুত সমাধান হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিদৰে ফেইল হৈছিল তাৰ পৰিৱৰ্তে আমি খুব ভালকৈ ছাকচেছফুল হ'ব পাৰিম চাওক এইটো এতিয়া আমি ক'লে ক'ব বিৰোধী দলে কৈছে দুদিনমান আগতে জন ইংতি কাথাৰ তেওঁ এডভকেট হয় আৰু লগতে হিল ট্ৰাইব ইউনিয়নৰ যি প্ৰেচিডেণ্ট হয় তেওঁ দুদিন আগত মিডিয়াৰ আগত কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি ফেইলাৰ হৈছে তেওঁ অট'নমি ধৰি ৰাখিব পৰা নাই যি অট'নমি আজি ইমান দীঘলীয়া পৰিক্ৰমা আৰু সংগ্ৰামৰ মাজেদি বড়োসকলে পাইছে অকল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অট'নমি অকল বড়োসকল বুলি নহয় সেইটো এটা পলিটিকেল ছেটেলমেণ্ট হৈছিল আৰু বিটিচিত যিমান জাতি জনগোষ্ঠী আছে যিমান নাগৰিক আছে সকলোৱে অট'নমি পাইছিল আৰু অট'নমি পাইছিল 40টা ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে আজি চাওক প্ৰমোদ বড়ো ডাঙৰীয়া 16টা ডিপাৰ্টমেণ্ট ঘূৰাই দিলে কোনোটা ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আজিৰ তাৰিখত কণ্ট্ৰল নাই ইনফেক্ট ডিপাৰ্টমেণ্টেল কাম কাজত ঠিকা ঠুকলি কোনে পাব সেয়া বাহিৰৰ পৰা কণ্ট্ৰল হয় তো গতিকে অট'নমিটোতো ধ্বংস হৈছে তো প্ৰমোদ বড়ো ডাঙৰীয়াই দীঘলীয়া সংগ্ৰামৰ পিছত পোৱা যিটো অট'নমি আছিল বিটিচি অঞ্চলৰ এই অট'নমিটো শেষ কৰিছে আৰু তেওঁৰ যিটো চুক্তি আমি কিদৰে চাওঁ বিটিচি একৰ্ডটো আছিল পলিটিকেল ছেটেলমেণ্ট অফ দিছ এৰিয়া বাট প্ৰমোদ বড়োৰ চুক্তিটো হ'ল পাৰ্চনেল ছেটেলমেণ্ট অফ প্ৰমোদ বড়ো বি টি আৰ এগ্ৰিমেণ্টটো আমি যদি পৰ্যবেক্ষণ কৰোঁ আৰু যিবিলাক ঘটিলে যোৱা 5 বছৰত এইটো সম্পূৰ্ণৰূপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পাৰ্চনেল ছেটেলমেণ্ট প্ৰমোদ বড়ো আৰু তেওঁৰ লগত থকা 2-3জন সাংগ পাংগৰ পাৰ্চনেল ছেটেলমেণ্ট ৰণগৌৰা নাৰ্জাৰী ছেটেল হৈছে উৰ্খাও গৌৰৱ ব্ৰহ্ম ছেটেল হৈছে প্ৰমোদ বড়ো নিজে ছেটেল হৈছে আৰু এতিয়া বাকী আৰু এজন আছে সভাপতি হৈ আছে তেওঁ ছেটেল হ'ব যা প্ৰয়াস কৰি আছে গতিকে এইটো পাৰ্চনেল ছেটেলমেণ্টৰ চুক্তি কিন্তু বিটিচি চুক্তিটো হ'ল পলিটিকেল ছেটেলমেণ্টৰ চুক্তি য'ত জাতি জনগোষ্ঠী নিৰ্বিশেষে ৰাজনৈতিক সমাধান কৰা হৈছে সুৰক্ষিত কৰা হৈছে আৰু অট'নমি প্ৰদান কৰা হৈছে সংবিধান সংশোধন কৰা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই কওকচোন তেওঁৰ চুক্তিত সংবিধানৰ এটা শব্দ তেওঁ সলনি কৰিব পাৰিছে নাই পাৰা এতিয়া তেওঁলোকে কি নাটক ৰচনা কৰি আছে 125th এমেণ্ডমেণ্টটো তেওঁলোকে ক্ৰেডিট ল'ব খুজিছে ৰাইজে জানে 125th এমেণ্ডমেণ্ট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টটো 2019 চনত আহিছিল সেইটো হাগ্ৰামা মহিলাৰীৰ শাসনকালত আহিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই বি টি আৰ ৰেকৰ্ড কৰিতো কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আনিব পৰা নাই গতিকে এইবিলাক যথেষ্ট গভীৰ বিষয় কমপ্লিটলি ফেয়াৰ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাক বিষয় হেণ্ডেল কৰাত ছেটেল কৰাত এইবিলাক তেনেকৈ তেওঁ দীঘলীয়া জাতীয় সংগ্ৰাম কৰা ব্যক্তি গতিকে ইমান তেনেধৰণৰ শব্দ ব্যৱহাৰ কৰাটো উচিত নহয় কিন্তু মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই যিদৰে ছাকচেছ হ'ব লাগিছিল তেওঁ হ'ব পৰা নাই এটা বহুত ডাঙৰ সংগ্ৰাম তেওঁ শেষ কৰি দিছে বড়োসকলৰ জাতীয় যি দাবী সেই দাবীক লাষ্ট এণ্ড কম্প্ৰেহেনচিভ চুক্তি বুলি কৈ সেই দাবীটোক তেওঁ সমাপ্ত কৰি দিছে আৰু তাৰ বিনিময়ত তেওঁ চুক্তিটো কৰিছে গতিকে ইমান ডাঙৰ এটা আন্দোলন লাখ লাখ মানুহে আগৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো বেলেগ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলা আন্দোলনটোৱে বহুত ডাঙৰ আন্দোলন আছিল আৰু বহুত গভীৰ দাবী আছিল এই দাবীটোক লাষ্ট এণ্ড কম্প্ৰেহেনচিভ ছেটেলমেণ্ট বুলি শেষ কৰি দি যিখিনি পাব লাগিছিল মই ভাবোঁ সেইখিনি প্ৰমোদ বড়ো ডাঙৰীয়াই হাচিল কৰিব পৰা নাই ইনফেক্ট আজিৰ তাৰিখত ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ ভিতৰত আছে বি টি আৰ এগ্ৰিমেণ্টৰ কোনো এটা দফা এতিয়ালৈকে ভালকৈ সমাপন নহ'ল যি মাইনাও বুলি কয় আৰু এটা ডিষ্ট্ৰিক্টৰ নাম কৈ তেওঁলোকে ইনক্লুড কৰি বি টি আৰ নাম দিছিল সেই ডিষ্ট্ৰিক্টবিলাকত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ আপোনাৰ নটিফিকেশ্যন পৰিছে পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশ্যন কৰা মানে কি সেইবিলাক এতিয়াও 6 শিডিউলৰ ভিতৰত অন্তৰ্গত হোৱা নাই 6 শিডিউলৰ ভিতৰত অন্তৰ্গত হোৱা মানে কি তাতে পঞ্চায়ত নিৰ্বাচন নহয় তাতে কাউন্সিল আহি যায় তো সেই অঞ্চলবিলাকত য'ত প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়াও মানুহক ভুলকৈ বুজাব খুজে যে আমি এইবিলাক অঞ্চল সাঙুৰি লৈছোঁ সেই অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশ্যন পৰিছে আৰু লগতে আপোনাৰ প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে স্কুল কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰা নহ'ল এটা চুক্তিও সমাপন কৰা নহ'ল তেওঁৰ দ্বাৰা চুক্তিৰ এটা দফাও ভালকৈ সমাপন কৰা নহ'ল গতিকে মই ভাবোঁ এটা বিগেষ্ট ফেইলাৰ ভায়া প্ৰমোদ বড়ো এটা ডাঙৰ মুভমেণ্টক যি ধৰণে মেনেজ কৰা হ'ল
শেষ কৰি দিয়া হ'ল আৰু বিনিময়ত কি পালে এইটো যদি প্ৰশ্ন সোধা হয় তেতিয়াহ'লে মই ভাবোঁ ইট ইজ এ বিগেষ্ট ফেইলাৰ